নমস্কাৰ বন্ধুসকল, আপোনালোকক আধ্যাত্মিক কথা এটা ক'বলৈ ওলাইছোঁ। এই আমাৰ মহাভাৰত আমি সকলোৱে চাইছোঁ, টিভিত চাইছোঁ, পঢ়িছোঁ, কিন্তু আপোনালোকে জানেনে বাৰু মহাভাৰতৰ পঞ্চম পাণ্ডৱ আৰু কৌৰৱৰ জন্ম কাহিনী কেনেকৈ? কৌৰৱ মানে 100 কৌৰৱ, তেখেতসকলৰ মাতৃ আছিল গান্ধাৰী। গান্ধাৰীয়ে 100 কৌৰৱৰ জন্ম কেনেকৈ সন্তান জন্ম হ'ল তাৰ বিষয়ে অলপ ক'ব বিচাৰিম। আচলতে গান্ধাৰীক বৰ দিয়া আছিলে 100 সন্তানৰ মাতৃ হ'বলৈ মহাদেৱৰ দ্বাৰা। গান্ধাৰী আছিল শিৱভক্ত। গান্ধাৰীৰ যেতিয়া গৰ্ভৱতী অৱস্থাত আছিল, গান্ধাৰী মানে নৰ্মেল গৰ্ভৱতী নহয়, তেখেত এনেই আমাৰ সৰ্বসাধাৰণতে 10 মাহ 10 দিন গৰ্ভধাৰণ কৰা হয়, কিন্তু গান্ধাৰীয়ে 2 বছৰ গৰ্ভধাৰণ কৰি আছে। আৰু সন্তান নোহোৱা গান্ধাৰীৰ মানে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ খুব খং আৰু আছে। তাৰ ফলত মানে যেতিয়া গান্ধাৰীৰ প্ৰসৱ হ'ল, প্ৰসৱ ফলত গান্ধাৰীয়ে এটা মাংসপিণ্ড জন্ম দিলে, এটা প্ৰকাণ্ড মাংসপিণ্ড। আৰু তেতিয়াতো হাহাকাৰ লাগি গ'ল যে মাংসপিণ্ড 100 কৌৰৱ 100 সন্তানৰ মাতৃ হ'বলৈ বৰ দি থোৱা আছিলে। এতিয়াতো গান্ধাৰীয়ে ভাবিছে 100 কৌৰৱ সন্তানৰ মাতৃ বৰ দিছে, কিন্তু এতিয়া মোৰ কি হৈছে, এটা মাংসপিণ্ডৰ জন্ম হৈছে। সেয়েহে মানে ডাঙৰ সকলে কুৰুবংশৰ ভীষ্ম, তেনেদৰে বিদুৰ, তেখেতসকলে ব্যাসদেৱক মাতি আনিলে। ব্যাসমুনি, মহাভাৰতৰ স্ৰষ্টা ব্যাসমুনিক মাতি আনিলে। ব্যাসমুনিক মাতি অনাৰ পিছত ব্যাসমুনিয়ে সেই মাংসপিণ্ডটো চাই ক'লে, সেই মাংসপিণ্ডটো ব্যাসমুনিয়ে লৈ গৈ তেখেতে যোগৰ বলত মাংসপিণ্ডটো 100 টুকুৰা কৰিলে, 101 টুকুৰা কৰিলে। গান্ধাৰী সুধিলে তোমাক কন্যা লাগিব নেকি? তেতিয়া গান্ধাৰীয়ে কন্যা এজনী লাগে বুলি ক'লে। সেই তাৰ ফলত 101 টুকুৰা কৰিলে। 101 টুকুৰা কৰি প্ৰত্যেক টুকুৰা ঘটৰ ভিতৰত ভৰাই দিলে। ঘটৰ ভিতৰত ভৰাই যজ্ঞথলীৰ ওপৰত ওলমাই দিলে। আৰু তলত মানে যজ্ঞ হৈ আছে, যজ্ঞৰ ধোঁৱা আহুতিৰ বলত মানে 100 সন্তানৰ লাহে লাহে জন্ম হ'ল। সৰ্বপ্ৰথমেই জন্ম হ'ল আপোনাৰ দুৰ্যোধনৰ, যিটো মানে অলপ ডাঙৰ চাইজৰ আছিলে, আৰু সেয়েহে প্ৰথম দুৰ্যোধনৰ। আৰু কন্যাগৰাকী হ'ল দুঃশীলা। তেনেকৈয়ে 100 কৌৰৱৰ জন্ম হ'ল। ধন্যবাদ, আৰু ভুল হ'লে ক্ষমা কৰিব। এইবিলাক শুনা কথাহে, শুনিহে কৈছোঁ, বিশেষ জ্ঞান নাই, তথাপিও ধন্যবাদ।